এতিয়া আৰু এজনে কুৱেশ্যন কৰিছে যে যিহেতু বহুত আমাৰ এক্সপিৰিয়েশ্যন থাকে যে আমি চিভিল চাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰিম তো সেই চিভিল চাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে ইয়াতে তেনেকুৱা সুবিধা নাই তো আপুনি বা গভৰ্ণমেণ্টে কি ইনিচিয়েটিভ লৈছে স্পেচিফিকলি যদি মানে সিহঁতে কৈ আছে যে আমাৰ শ্ৰীৰামপুৰৰ কাৰণে আপুনি কিবা কৰিব নেকি বা কিবা কৰিছে প্ৰথম সুখবৰটোতো হ'ল যে আমাৰ চৰকাৰ অহাৰ পিছত ইয়াত যে আমাৰ এইখন অঞ্চলৰ পৰা বিউৰ'ক্ৰেটছ বহুত নমিনেল আছিল বিউৰ'ক্ৰেটছৰ সংখ্যাটো বা চিভিল চাৰ্ভেণ্টছৰ সংখ্যাটো বহুত নমিনেল আছিল আৰু চিভিল চাৰ্ভেণ্টছৰ যে বিউৰ'ক্ৰেটছসকলে যে বহুত তেখেতসকলৰ ডাঙৰ ৰোল আছে মেজৰ ৰোল আছে আমাৰ চৰকাৰখনে প্ৰমোদ বড়ো ডাঙৰীয়াই এইখিনি কথা ইম্পৰ্টেঞ্চটো বুজি পাইছিল আৰু সেইকাৰণে তেখেতে বৰদফা UN ব্ৰহ্ম ছুপাৰ 50 মিছন লঞ্চ কৰিছিল য'ত 50জন আমাৰ এছপাইৰেণ্টছক মানে UPSC কোচিঙৰ কাৰণে দিল্লী পঠোৱা কাৰণে ব্যৱস্থা কৰিলে প্ৰত্যেক বছৰ 50জনক APSC কোচিঙৰ কাৰণে আমাৰ গুৱাহাটী পঠোৱাৰ তেখেতে মানে পদক্ষেপ গ্ৰহণ কৰিলে 50জনক গুৱাহাটীত নিটৰ কোচিঙৰ কাৰণে মেডিকেল কোচিঙৰ কাৰণে পঠোৱাৰ ব্যৱস্থা কৰিলে আৰু 50জনক ইঞ্জিনিয়াৰিঙৰ কাৰণে আমাৰ কোকৰাঝাৰতে তেখেতে পদক্ষেপ গ্ৰহণ কৰিলে তো এইটোৰ পৰা ময়ো প্ৰেৰণা এটা লাভ কৰিলোঁ যে সঁচাকৈ আমাৰ এইখনত ইম্পৰ্টেঞ্চ দিব লাগিব আৰু এটা ব্ৰেক থ্ৰু আনিব লাগিব বিশেষকৈ মই যি কমিউনিটিৰ পৰা বিলং কৰোঁ মানে চিভিল চাৰ্ভেণ্টছ ক'বলৈ গ'লে কমপ্লিটলি নীল কমপ্লিটলি জিৰ' আমাৰ ভাৰত স্বাধীন হ'ল এতিয়া ধৰি লওক 78 ইয়াৰ্ছ হৈ গ'ল আমি চৰকাৰ যেতিয়া গঠন কৰিলোঁ সেই সময়ত ধৰি লওক অলমষ্ট 73 ইয়াৰ্ছ বা 74 ইয়াৰ্ছ হৈ গৈছিল 73 ইয়াৰ্ছ বা 74 ইয়াৰ্ছৰ পিছত ভাৰত স্বাধীন হোৱাৰ পিছত আমাৰ জনগোষ্ঠীৰ পৰা মানে এটাও মানে চিভিল চাৰ্ভেণ্টছ নাই এইটোতো বৰ দুখজনক কথা তো এই জনগোষ্ঠীখন কিমান পিছুৱাই আছে কিমান বেকৱাৰ্ড আছে সেইটোৱে ৰিফ্লেক্ট কৰে তো এইখনত ময়ো এটা ব্ৰেক থ্ৰু আনিব খুজিলোঁ আৰু লগতে শ্ৰীৰামপুৰ সমষ্টি হিচাপে মই যি সমষ্টিৰ পৰা বিলং কৰোঁ ইয়াৰ পৰাও মই চালোঁ যে তেনেকুৱা ধৰণৰ মানে চিভিল চাৰ্ভিচেছত কোনো নাই তো মোক প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ পৰা মই প্ৰেৰণা পালোঁ মটিভেশ্যন পালোঁ আৰু ময়ো তেতিয়া সাহস কৰিলোঁ যে মই যিহেতু এটা সুযোগ পাইছোঁ এই সুযোগতেই মোৰ সমষ্টিৰ পৰা আৰু কমিউনিটিৰ পৰা যাতে মই চিভিল চাৰ্ভিচৰ কোচিঙৰ কাৰণে যাতে মই পঠিয়াব পাৰোঁ আৰু সেই মৰ্মে গোটেই বিটিআৰ আৰু আমাৰ সমষ্টিলৈ গোটেই বিটিআৰৰ পৰা 10জন আমাৰ আৰু তাতেও আমাৰ সমষ্টিৰ পৰাও সেই 10জনত মানে প্ৰায় 3জনমান চান্স পাই গ'ল গোটেই বিটিআৰৰ পৰা যিটো 10জন দিছিলোঁ আৰু মই সমষ্টিৰ পৰা 5জন আকৌ এক্সট্ৰা এডিশ্যনেল 5জন সমষ্টি ভিত্তিত ফ'কাছ কৰি পঠালোঁ তো অল টুগেডাৰ 15জনক মই চিভিল চাৰ্ভিচ কোচিঙৰ কাৰণে মই গুৱাহাটীত পঠিয়াব পাৰিলোঁ আৰু শ্ৰীৰামপুৰ সমষ্টিৰ পৰা অলমষ্ট 8জনক মই পঠিয়াব পাৰিলোঁ সেই 15জনৰ ভিতৰত এইটো মই বহুত ভাল লাগিছে যে এইখন মই কৰিব পাৰিলোঁ আৰু এইখন মই কণ্টিনিউ কৰিব খুজিছোঁ যাতে আমাৰ অঞ্চলৰ পৰা ভাল বিউৰ'ক্ৰেটছ পাব পাৰোঁ ভাল চিভিল চাৰ্ভেণ্টছ পাব পাৰোঁ যিসকলে এদিন এটা ভাল পজিশ্যনত গৈ ডাঙৰ এটা অফিচাৰ হৈ BDO হওক মেজিষ্ট্ৰেট হওক বা আমাৰ ক'ব লাগিব SDO চিভিল SDPO বা আমাৰ DC SP হৈ বা আগন্তুক দিনত তেখেতসকলে ডাঙৰ জইণ্ট ছেক্ৰেটাৰী হৈ প্ৰিন্সিপাল ছেক্ৰেটাৰী হৈ তেখেতসকলে যাতে আমাৰ অঞ্চলখনৰ উন্নতিৰ কথাটো চিন্তা কৰিব পাৰে নিজৰ ৰাজ্য নিজৰ দেশটোক কি ধৰণে আগবঢ়াব পাৰিম নেশ্যন বিল্ডিঙৰ কাৰণে তেখেতসকলৰ ভাল কণ্ট্ৰিবিউশ্যন যাতে থাকে তো সেইখিনি মই প্ৰয়াস চলাইছোঁ আৰু এই প্ৰয়াসখন মই কণ্টিনিউ কৰি যাম